আজি চৰকাৰী চাকৰি পাইছে। আজি বহাগ বিহুৰ দিনা আমি আকৌ এবাৰ কৈছো, এই লোকসভা নিৰ্বাচনৰ পিছত আমি আকৌ 50,000 ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। নিবনুৱা যুৱক যুৱতীৰ আশা মৰহি যাব নালাগে। কলেজত যোৱা ছাত্ৰ ছাত্ৰী, স্কুলত যোৱা ছাত্ৰ ছাত্ৰীৰ মনত নিৰাশা আহিব নালাগে। আৰু সেইকাৰণে 1 লাখ চাকৰিৰ প্ৰতিশ্ৰুতি পাৰ হৈ গৈ আমি আৰু 50,000 চাকৰি দিয়াৰ কথা আজি এই বহাগ বিহুৰ পবিত্ৰ দিনাখন মই ঘোষণা কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, চাকৰিৰ লগে লগে আমাৰ যুৱক যুৱতীৰ সংস্কৃতিৰ এটা নতুন পৰিৱেশ সৃষ্টি হৈছে। বহুতো স্বাৱলম্বী যুৱক যুৱতী ওলাই আহিছে। আমি সিদ্ধান্ত লৈছো, যিসকলে চাকৰি নকৰে তেওঁলোকলৈও আত্মসংস্থাপনৰ বাবে আমি চৰকাৰৰ পৰা 2 লাখ টকাকৈ আমি অনুদান দিয়াৰ ব্যৱস্থা লৈছো। চাকৰি কৰাই চাকৰি কৰিব, কাম কৰা ল'ৰাই কাম কৰিব। কেইদিনমান আগতে জাগিৰোডত মোদী ডাঙৰীয়াই 30,000 কোটি টকাৰ উদ্যোগৰ আধাৰশিলা স্থাপন কৰিছিল। চৰকাৰী চাকৰি হ'ব, আত্মসংস্থাপন হ'ব আৰু শান্তিৰ সুবিধা লৈ আমি অসমত উদ্যোগীকৰণৰো এটা নতুন পৰিৱেশ আমি নিৰ্মাণ কৰিম, যাতে কোনো ডেকা ল'ৰাই হতাশাত থাকিব নালাগে। শ্ৰদ্ধাৰ ৰাইজ, ইলেকশ্যনৰ সময়ত আমি কৈছিলো যে আমাৰ অসমৰ মহিলাসকলৰ মাইক্ৰ ফাইনেন্সৰ লোন আমি ৰেহাই দিম। সেই সময়ত মাইক্ৰ ফাইনেন্সৰ লোনৰ বিভীষিকাই অসমৰ প্ৰতিটো পৰিয়ালক স্পৰ্শ কৰিছিল। আজি আমি 25,000 টকালৈকে লোন ৰেহাই দিলো আৰু কেইটা মাহৰ ভিতৰতে আমি 50,000 টকালৈকেও লোন লোৱা মহিলাসকলৰ লোন আমি ৰেহাই দি NOC হাতত তুলি দিম। শ্ৰদ্ধাৰ ৰাইজ, কংগ্ৰেছৰ কেইজনমান সাংসদে আমাক কৈছে যে আমি বোলে ভুৱা অৰুণোদয়ৰ কাগজ বিতৰণ কৰো। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে নিজে জানে অৰুণোদয় ভুৱা নহয়। অসমৰ 28 লাখ মহিলাই অৰুণোদয় আঁচনি লাভ কৰে। ই ভুৱা নহয়, কিন্তু আমাৰ স্বপ্ন অসমৰ যাতে সকলো পৰিয়ালতে একোটাকৈ অৰুণোদয় আঁচনি আহিব পাৰে। ইয়াত কোনে কোনে অৰুণোদয় পোৱা নাই? অৰুণোদয় নোপোৱা কোন কোন আছে? আছে? আপুনি পোৱা নাই? আপুনি হাত দাঙি থাকক যোনে যোনে অৰুণোদয় পোৱা নাই। ঠিক আছে, এতিয়া হাতবিলাক নামাই দিয়ক। এতিয়া আপোনালোকে যদি এটা অৰুণোদয় পায় মনটো ভাল লাগিব নে নাই? লাগিব নে নাই? লাগিব। মোক ঘোষ কি দিব? কি দিব? ভোট দিব। ভোটটোতো মোদী ডাঙৰীয়াক দিব, ভোটটোতো প্ৰধান বৰুৱাক দিব। মোক খালি ঢকুৱাখানাত আহিলে পিঠা পনা খোৱালে হ'ল। হ'ব? হ'বতো? এইবাৰ আপোনালোকে শুনি লওক, মই আজি নৱদলেক দায়িত্ব দি থৈ গলো যে ঢকুৱাখানাত যিমান মানুহৰ ঘৰত ৰেচন কাৰ্ড আছে সকলো পৰিয়ালৰ ঘৰতে আমি এটাকৈ অৰুণোদয় দিম। এতিয়া কাৰ কাৰ ৰেচন কাৰ্ড আছে হাত দাঙক। চবৰে আছে, হয়নে নহয়? চবৰে ৰেচন কাৰ্ড আছে। আৰু যাৰ যাৰ ৰেচন কাৰ্ড আছে
তাৰ ঘৰতে পুতুং কৰি অৰুণোদয় আহি যাব হ'ব আৰু যাৰ 2-4 জনৰ ৰেচন কাৰ্ড নাই তাৰ ৰেচন কাৰ্ড নবদলে আপোনালোকক বনাই দিব হ'ব হ'ব হল লাখপতি বাইদেউ হ'ব কাৰ কাৰ ইচ্ছা আছে কাৰ কাৰ এইফালে আছে এইফালে 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 মই আহোঁতে ৰাস্তাত জীৱিকা সখী বাইদেউবিলাকক লগ পাই আহিছিলোৱে বাইদেউসকলে কৈ আছে যে আমাকো চাব লাগিব কিন্তু তাৰ আগতে সকলোকে লাখপতি বনাব লাগিব ফৰ্ম ফিল আপ কোনে কোনে কৰিলে বাপৰে ঢকুৱাখানা ইমান ফাষ্ট চবেই কৰি দিলে আৰু এবাৰ হাত দাঙকচোন কোনে কোনে কৰিলে বাপৰে এতিয়া যিবিলাকে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিলে তেওঁলোকৰ বেংক একাউণ্টত 2-3 মাহৰ ভিতৰতে পুতুং কৰি 10,000 টকা সোমাই যাব টকাটো সোমাই যোৱাৰ পিছত গিৰিয়েকক কোনে কোনে টকাটো দি দিব হাত দাঙক কোনে কোনে গিৰিয়েকক দিব হাত দাঙক কোনেও নিদিয়ে হে ভগৱান যদি গিৰিয়েক বিলাকে আমাক ভোট নিদিয়ে দিবনে নাই গিৰিয়েক বিলাকে ভোট মই এটা বুদ্ধি দিওঁ যেতিয়া লাখপতি বাইদেউৰ টকাটো সোমাব তাৰ আগতে মই আপোনালোকক কৈ দিম যে অমুক তাৰিখে লাখপতি বাইদেউৰ টকাটো সোমাব গমটো পায়ে গ'ল 7 দিনমান আগৰ পৰা গিৰিয়েকসকলক খুব ধুনীয়াকৈ গৰম ভাত বনাই খুৱাব খুব ধুনীয়াকৈ মৰম কৰি থাকিব হ'ব যেতিয়া এই 10,000 টকাটো পাব গিৰিয়েকে টকাটো খুদাৰ আগতে আপোনালোকে গিৰিয়েকক সুধিব যে তয়ো 2-3 হাজাৰ মোক দে তেতিয়া 10ৰ লগত যদি 2,000ও যোগ হয় 3,000ও যোগ হয় আপোনালোকে এটা কাম ভাল কৰি কৰিব পাৰিব কোনোবাই বিহুৱান কোনোবাই মুগা কোনোবাই ছাগলী কোনোবাই গাহৰি কোনোবাই মৌমাখি কোনোবাই এখন সৰু দোকান কোনোবাই পিঠা পনা যোনে যি কৰে এই 10,000 টকাৰ যিসকলে ভাল কৰি এই 10,000 টকা ব্যৱহাৰ কৰিব চৰকাৰে দ্বিতীয় কিস্তি হিচাপে আৰু 25,000 টকা আপোনালোকক দিব প্ৰথমতে 10,000 তাৰ পিছত 25,000 মই কি কলো 50,000 চাকৰি নকৰা ল'ৰা ছোৱালীলৈকে অনুদান সকলোৰে ঘৰতে একোটাকৈ অৰুণোদয় আৰু লাখপতি বাইদেউৰ একাউণ্টত প্ৰথমতে 10,000 25,000 তাৰ লগত মাইক্ৰ ফাইনেন্সৰ লোন ৰেহাই লাষ্ট আৰু মিছন বসুন্ধৰা আঁচনিৰ অধীনত ঘৰে ঘৰে মাটিৰ পট্টা 1 আৰু 2 হৈ গ'ল এইবাৰ মিছন বসুন্ধৰা 3 ঢকুৱাখানাত যোৱাবাৰ আহোঁতে মই কৈ গৈছো যে 2-এখন গাঁৱৰ এতিয়াও যি ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ সমস্যা আছে সেইখিনি মই সমাধান কৰি দিম যাতে সকলো খিলঞ্জীয়া লোকে মাটিৰ পট্টা ইয়াত পাব পাৰে শ্ৰদ্ধাৰ ৰাইজ মই আৰু এটা আঁচনিৰ কথা আপোনালোকক ক'ব খুজিছো মিটিঙে পত্ৰই কৈ আছো আপোনালোকে শুনিছে কিন্তু মই সব মিটিঙতে এই আঁচনিটোৰ কথা কৈছো ভোটৰ কাৰণে নহয় যাতে আমাৰ মাজত এটা নতুন সচেতনতা সৃষ্টি হ'ব পাৰে 5 লাখ ল'ৰা ছোৱালীয়ে প্ৰত্যেক বছৰে মেট্ৰিক পৰীক্ষা দিয়ে 3 লাখে মেট্ৰিক পাছ কৰে আৰু 3 লাখৰ কলেজত নাম লগায় 1 লাখে 2 লাখ ল'ৰা ছোৱালী কলেজত নাযায় কিয় নাযায়
কলেজ দূৰত চৰকাৰে আজিকালি কলেজ বহুত পাতিছে পাতি থাকিব কিন্তু নাম ভৰ্তি কৰোঁতে আমাক 15,000 টকা লাগে অহা যোৱা কৰোঁতে 10,000 টকা 15,000 টকা বছৰত আমাৰ খৰচ হয় মাহত 1,000 টকা ধৰিলেও কিতাপ কিনোতে 2-3,000 টকা লাগে অৰ্থাৎ এটা ল'ৰা বা এটা ছোৱালীক কলেজত পঢ়ালে 25,000 টকা বছৰত লাগে দেউতাক মাকে ক'ৰ পৰা পাব যদি 2-3জন সন্তান আছে তেতিয়ালেতো কথাই নাই 75-50,000 টকা লাগে গতিকে ছোৱালীজনীৰ কাৰণে দৰা এটা চাই ল'ৰা এটা চাই যে ভাল ল'ৰা এজনৰ হাতত মই ছোৱালীটোক গতাই দিম এইটোৱে হৈ আছিল কিন্তু মই বিচাৰো যে সমাজ পৰিৱৰ্তন হৈছে হাজাৰ হাজাৰ ছোৱালী আমাক নাৰ্ছ হিচাপে লাগে চৰকাৰী চাকৰিত ছোৱালীৰ কাৰণে সংৰক্ষণ আছে আৰু আজিকালি ছোৱালীয়েও ল'ৰাৰ দৰে দেউতাক মাকক চাই মৰম কৰে খবৰ ৰাখে সেইকাৰণে এইবাৰ আমি ঠিক কৰিছো যে যিমান ছোৱালী মেট্ৰিক পাছ কৰিব তেওঁলোকৰ পঢ়াৰ দায়িত্ব মামাৰ হাতত থাকিব অৰ্থাৎ এডমিশন বিনামূলীয়া ল'ৰাৰো এডমিশন বিনামূলীয়া আৰু ছোৱালীক এডমিশন লোৱাৰ লগে লগে ছোৱালীৰ বেংক একাউণ্টত মই 10,000 টকা সোমাই দিম সেকেন্ড ইয়াৰ পাব আৰু 10,000 ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ পাব 12,500 ডিগ্ৰী সেকেন্ড ইয়াৰ থাৰ্ড ইয়াৰ 12,500 আৰু যিমান ছোৱালী ইউনিভাৰ্চিটিত পঢ়িব সকলোৰে বেংক একাউণ্টত 25,000 টকা কৰি আমি সোমাই দিম অৰ্থাৎ ছোৱালীসকলক আমি এইবাৰ কলেজত এডমিশন দিব লাগিব মই সকলো অভিভাৱকক অনুৰোধ কৰিম টকা নালাগে ভাল ল'ৰা পালেও শিক্ষা শেষ কৰি বিয়া দিম ছোৱালীজনীক কলেজলৈকে পঠাব লাগে আৰু এটা আমাৰ চৰকাৰে এইবাৰ নিয়ম কৰিব খুজিছে যোৱাবাৰ যেতিয়া আমি 1 লাখ চাকৰি দিলো এটা ঘৰতে 3টা-4টাও চাকৰি পাইছে কাৰোবাৰ ঘৰত এটাও চাকৰি পোৱা নাই এইবাৰ আমি ঠিক কৰিছো যে যাৰ ঘৰত এটাও চাকৰি নাই সেই ল'ৰাজনক আমি 10 নম্বৰ বেছিকৈ দিম যাতে চাকৰিও ঘৰে ঘৰে হ'ব পাৰে অকল এটা পৰিয়ালতে যাতে চাকৰি আবদ্ধ হৈ নাথাকে ভাল হ'বনে নাই 10 নম্বৰ আমি এক্সট্ৰা দিম যে মোৰ ঘৰত চাকৰি নাই তাৰ মানে আমি অসমত সমতা সকলোৰে আৰ্থিক দুৰাৱস্থা দূৰ কৰাৰ কাৰণে আমি চেষ্টা কৰিছো যেনেকে মই কলো অৰুণোদয় ঘৰে ঘৰে দিম চাকৰি ঘৰে ঘৰে দিব নোৱাৰো কিন্তু এই চাকৰিও যাতে যাৰ পৰিয়ালত এটাও চাকৰি নাই তেওঁলোকে যাতে অন্ততঃ এটা চাকৰি পাব পাৰে তাৰ কাৰণে আমি পৰীক্ষাত 10 নম্বৰ তেওঁলোকক এক্সট্ৰা কৰি গ্ৰেছ নম্বৰ হিচাপে দিয়াৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো শ্ৰদ্ধাৰ ৰাইজ এইখন চৰকাৰ আপোনালোকৰ চৰকাৰ আপোনালোকৰ মনত থকা কথাবিলাকেই এইখন চৰকাৰে কয় মোক কেতিয়াবা গুৱাহাটীত সোধে যে নতুন নতুন আঁচনিবিলাক কেনেকে